অসমৰ সকলো মানুহে গম পায় যে শিৱসাগৰৰ যি বান পৰিস্থিতিৰ বিষয়ে সেই সম্পৰ্কে আমি স্থানীয় কেইজন ব্যক্তি আছে তেখেতৰ সৈতে কিছু এই গাঁওখনৰ কিছু বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। হয় দাদা, এই বানপানী যেন হৈছে কিমান দিনৰ পৰা এই বানৰ ভুগি আছে ভুক্তভোগী? 19 তাৰিখৰ পৰা ভুগি আছে বৰ্তমান সময়লৈকে। কিন্তু কথাটো হৈ গ'ল কি বৰ্তমান সময়ত আপোনালোক আহিছে ইয়াতে বহুত ধৰি লওক যিখিনি মানুহক লাগতিয়াল বস্তু যেনে ধৰি লওক চাউল দালি এতিয়া বৰ্তমান প্ৰয়োজন নাই মানুহক। এতিয়া যিখিনি লাগতিয়াল বস্তু যেনে মগ আনিছে, বাল্টিং আনিছে, কাপোৰ আনিছে, ধৰি লওক ধূপ আনিছে, এইখিনি যাৱতীয় বস্তু মানুহক দৰকাৰ প্ৰয়োজন বৰ্তমান সময়ত। এইখিনি পোৱাৰ পৰা মানুহ বহুত উপকৃত হ'ব। কিন্তু চৰকাৰে যিখিনি দিছে ধৰি লওক চাউল দিছে, দাইল দিছে বা ধৰি লওক নিমখৰ পেকেট এটা দিছে, সেইখিনি সৰ্বশ্ৰেষ্ঠ নহয়। বাকী ধৰি লওক গৰু ছাগলীৰ কাৰণে এতিয়া বৰ্তমান সময়ত যিটো দুৰ্দশা হৈছে মানুহে ধৰি লওক চৰকাৰৰ ফালৰ পৰা একো চাপৰ টাপৰ ব্যৱস্থা পোৱা নাই। স্থানীয় কোনোবা লোকে আপোনালোকৰ লিখীয়া কোনোবা মানুহে আহি পেলাই খেৰ দিছে, ঘাঁহ দিছে, সেইখিনিয়ে পাইছে। বিশেষকৈ আমি নগাঁৱৰ পৰা যিসকল ইউটিউবাৰ আৰু ফেচবুক ক্ৰিয়েটাৰসকল আমি আহিছোঁ, সেই আৰু কোনোবাই এনেকুৱা আহিছে নেকি আপোনালোকৰ ইয়াত? আহিছে তেনেকুৱা ধৰি লওক প্ৰত্যেকটো সময়তো আমি দেখি আছোঁ গাড়ী যথেষ্ট আহি আছে মানুহে মানে ধৰি লওক বহুত বস্তু ৰেচন পাইছে। কিন্তু এই যিখিনি বস্তু আপোনালোকে যিখিনি আনিছে তেনেকুৱা ধৰণৰ কোনো অনা নাই চাগে ন বাইদেউ? তেনেকুৱা ধৰণৰ অনা নাই। এইখিনিৰ পৰা ধৰি লওক আমি বহুত আপোনালোকক ধন্যবাদ জনাইছোঁ। এইখিনি বস্তু মানুহৰ দৰকাৰ বৰ্তমান সময়ত। অসমৰ ৰাইজলৈ কি আহ্বান জনাব যে যিটো মানে দৰকাৰী সেই দৰকাৰী বিষয়ে কি ক'ব যে কোনটো বস্তু লাগিলে আমাৰ উপকাৰ হ'ব? হয়, বৰ্তমান সময়তো ধৰি লওক কাৰোবাৰ ঘৰত এনেকুৱা হৈছে ধৰি লওক বনাই খাবৰ কাৰণে এটা ধৰি লওক কুকাৰ হওক বা ধৰি লওক এখন কেৰাহী হওক বা এখন বাচন হওক বা ধৰি লওক আপোনাৰ বাল্টিং হওক বা ধৰি লওক কাৰোবাৰ পিন্ধিবৰ কাৰণে দুটা কাপোৰ হওক, এনেই ধৰি লওক চাউল দালিটো এতিয়া বৰ্তমান প্ৰয়োজন নাই বা ফেনাইল বা ধৰি লওক মম। এতিয়াও ধৰি লওক আমাৰ ইয়াতে বহুত জেগাত লাইন নাই, ধৰি লওক মম ধৰি লওক তেনেকুৱা ধৰণৰ বস্তুবিলাক আনিলে হয়তো ৰাইজ উপকৃত হ'ব। আৰু বিশেষকৈ পানীখিনি শুকাই যোৱাৰ পাছত এতিয়া যিহেতু আমাৰ ইয়াত কঠীয়া পাৰিবৰ কাৰণে জেগা নাই, মানে ওখ জেগা এডোখৰো নাই কঠীয়া পাৰিবৰ কাৰণে। তেনেকৈ ধৰণে ধৰি লওক যোগাযোগ কৰি আমাৰ লগতো যদি যোগাযোগ কৰি আপোনালোকৰ লগত যোগাযোগ কৰিলে কঠীয়াটো যদি আনি দিয়ে তো ৰাইজে ধৰি লওক উপকৃত হ'ব পাৰিব। হয়, আপোনালোকে কোনোবা যদি সহায় কৰিম বুলি ভাবিছিলে শিৱসাগৰবাসী ৰাইজসকলক, বানাক্ৰান্তসকলক, তেওঁলোকে সহায় কৰিব। আৰু যিসকলে সহায় কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি এটা শ্বেয়াৰ কৰিব, আপোনাৰ সেই শ্বেয়াৰটোৱে কোনোবা ব্যক্তিয়ে সহায় কৰিব পাৰিব। হয় বাইদেউ, আপুনি ৰাইজ দলৰ বুথৰ সভাপতি আছে, এই বিষয়ে আপুনি কি ক'ব? আপোনাৰ গাঁৱত পানী যেন কিমান দিন ধৰি আছে, কেনেকুৱা মানে ভুক্তভোগী হৈছে? পানী আমাৰ 10 দিন মানেই হ'ল থকা। 19 তাৰিখৰ পৰা হৈয়ে আছে আৰু আজি কেইদিন ইমানখিনি পানী। এতিয়া এইকেইদিন ভুক্তভোগী ৰাইজসকল, কিছুমানৰ ঘৰ ওলাবলৈ ওলালে বাৰু, এতিয়া তথাপিতো কিছুমানৰ নাই ওলোৱা। এতিয়া চৰকাৰৰ পৰা কিবা পাইছেনে? চৰকাৰৰ পৰা যিটো পাইছে সেইটো আৰু ৰাইজৰ পৰা বেছি, ৰাইজসকলে মানে বেছি মানে সহায় বেছি কৰিছে। ধৰক আপোনাৰ অসমৰ ৰাইজসকলক কি ক'ব আপোনালোকে, কি আহ্বান জনাব? আপোনালোকক মানে ইয়াৰ পৰা এটাই বাৰ্তা দিব বিচাৰিছোঁ যে দেখিছে আপোনালোকে ভিডিঅ' যোগেদি আৰু বিভিন্ন লোকে মানে ফেচবুক লাইভো দিছে ইয়াৰ পৰা, মানে তাকে দেখি আপোনালোকে এতিয়া বৰ্তমান অৱশ্যে চাউল দালি এইবিলাকৰ প্ৰয়োজনটো নোহোৱা হৈছে বা নালাগে। কিন্তু এতিয়া কিছুমানৰ মানে বনাই খাব পৰাকৈ এটা কুকাৰ, কেৰাহী, চৰু, বাল্টিং, এই মগ চগ তেনেকুৱাবোৰ দিব। কিন্তু বহিবলৈও অলপ টুল টাইপৰ কিছুমান হেৰি দিব বস্তু বহিব পৰাকৈ। সকলোৱেতো উটি গৈছে, কাঠৰবোৰ ভাগি গৈছে। গতিকেলৈ আপোনালোকক সেইটোৱে আহ্বান জনাওঁ যে মানে এই বান বিধ্বস্ত ৰাইজক আপোনালোকে পাৰে যদি এতিয়াৰ পৰা এই আলু পিঁয়াজৰ মানে সেইটোতো চেপ্টাৰটো আঁতৰাই এই বহিবৰ বাবে টুল বা বনাবৰ বাবে কুকাৰ, চৰু, কেৰাহী আদি সেইবিলাকৰহে ব্যৱস্থা কৰিব। আপোনালোকলৈ এইটোৱে মোৰ ফালৰ পৰা বাৰ্তা দিছোঁ। হয়, অসমৰ কোনটো চুকৰ পৰা আপোনালোকে দেখা পাই আছে, আপোনালোকে বুজি পাইছে। ইয়াৰ স্থানীয় বাসিন্দাসকলৰ পৰা আমি কিছু কথা জানিব পাৰিলোঁ। চাউল, দালি, চেনি অজস্ৰ হৈছে। বৰ্তমান দৰকাৰ কি হৈছে? টুল, বাল্টি, মগ এইবিলাকৰ বহুত দৰকাৰ হৈছে। সেই সম্পৰ্কে আমি নগাঁৱৰ পৰা আহিছোঁ। ইৰফান, অসমৰ ৰাইজসকলক কি ক'বা? আমাৰ এই যিসকল ভুক্তভোগী হৈছে ৰাইজসকলক কি আহ্বান জনাবা? মাই গড, বহুত অৱস্থা বহুত বেয়া। মই একদম ভিতৰৰ পৰা আহিলোঁ গৈ পেলাই এতিয়া, আৰু নাও লৈ পেলাই গৈছিলোঁ আমি। বহুত মানুহে বহুতখিনি সাহাৰ্য পোৱা নাই এতিয়ালৈকে, আৰু অৱস্থা একদম বেয়া। প্ৰথম কথা মেডিচিন লাগিব। 2 নম্বৰ কথা আপোনাৰ গৰু ছাগলী বা গাহৰি যিয়ে হয় দানা লাগিব, এইটো প্ৰথম কথা। বাকী আলু পিঁয়াজ যিমান আছে সেইবিলাকতো আহিয়ে থাকে। বিশেষ কাৰণ হৈ গ'ল আপোনাৰ জন্তুৰ কাৰণে বস্তু লাগে এতিয়া, বাছ এইটোৱে ক'ব বিচাৰিছোঁ। নিজে দেখিছে কিমানখিনি বান দেখিছে না? বহুত মই ঘৰে ঘৰে মনটো কেনেকুৱা লাগিছে? মনটো একচুৱেলি গৈ পেলাই দিব পাৰিছোঁ, সেইটো বেছি ভাল লাগিছে। কিন্তু তথাপি বহুত ৰিস্ক আছে, বহুত ভয় লাগিছে। কাৰণ মই প্ৰথমবাৰ উঠিছোঁ নাৱত, কাঠৰ নাৱত, আৰু ইমান হিলিছে। মই পৰিও গৈছোঁ, আৰু এখেত পৰিও গ'ল। আৰু মইতো সাঁতুৰিবও নাজানো, পৰিলে একেবাৰে ডাইৰেক্ট তললৈ সোমাই যাম। আৰু তথাপিও ৰিস্ক লৈ গৈছোঁ। আমাৰ BSF দাদা এজন আছিলে, তেখেতৰ
তেখেতৰ মানে চাই পেলাই মোৰ সাহস বাঢ়ি গ'ল আৰু এইয়া তেখেত আমাৰ ইয়াত আহক। আৰু চবচে ডাঙৰ কথা তেখেত এক্স BSF হয় আৰু SP তেখেতৰ হেৰি হৈছিলে ডেজিগনেশ্যন একচুৱেলি তেখেতৰ, কিন্তু তেখেতে এই পানী হোৱাৰ কাৰণে ৰিজাইন কৰি গুচি আহিলে। বহুত ডাঙৰ কথা এইটো, মানে ৰাইজৰ কাৰণে গুচি আহিলে তেখেত। বহুত 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 ডাঙৰ কথা আৰু সঁচাকৈ ভাল লাগিছে মোৰ এই বস্তুটো, মানে নিজৰ গাঁওখনৰ কাৰণে কিমান মৰম হ'ব লাগিব, চাকৰি ৰিজাইন কৰি গুচি আহিলে। দাদা অসমৰ ৰাইজক কি আহ্বান জনাব বানাগাঁওসকলৰ কৰি? মেইন কথাটো হ'ল কি সজাগতা হ'ব লাগে। আচলতে সজাগতা হ'বলৈ কোনো মানে সুবিধাই নহ'ল, মানে সুবিধা কাকো নিদিলে। পানীটো এনেকুৱা পানী, আমি এতিয়া মোৰ 49 বছৰ হ'ব হ'ল, এনেকুৱা পানী মই দেখাই নাই যে উভতনি পানী। আমাৰ দেউতাহঁতে কৈছিলে কি 71 চনৰ আগতে আহিছিলে, কিন্তু এই পানীটো এনেকুৱা ধৰণৰ পানী আহিলে যিটো কোনো ভাবিব নোৱাৰা পানী, যিটো পানীয়ে নেকি মানুহক কংকাল কৰি পেলালে। এনেকুৱা কংকাল কৰি দিলে নাই, গৰু গাহৰি চব খতম, একোৱে নাই পাবলৈ ইয়াত। বহুত দুখ লাগে। সেইকাৰণে মই নিজৰ ছাত্ৰ নিজৰ গাঁওখনৰ কাৰণে লাগি পানি মই নিজৰ চাকৰিটোৱে ৰিজাইন কৰি দিলোঁ আৰু গাঁৱৰ ৰাইজৰ কাৰণে কাম কৰিম, সমাজৰ কাৰণে কাম কৰিম, ৰাইজৰ কাৰণে, বিশেষকৈ অখিলদাৰ কাৰণে কাম কৰিম। অখিলদা যিমান কষ্ট কৰিছে আপোনালোকে দেখিছে, মই তেনেধৰণে কষ্ট কৰিবলৈ বিচাৰিছোঁ। সকলোৱে এটা হাত চাপৰি দিয়ক। হয়, আপোনালোকে সকলোৱে ইয়াৰ স্থানীয় বাসিন্দাৰ পৰা সকলোবোৰ কথা গম পালে। তেন্তে আজিলৈ ইমানতে। জয় আই অসম, জয় জুবিন দা। জুবিন দা।